চাওকচোন আমি সোৱণশিৰি নৈ পাৰতে অৱস্থিত বা ইয়াতে আমি বসবাস কৰা মানুহ, গতিকেলৈ NSPCয়ে এনেকুৱা এটা প্ৰজেক্ট লৈছে বুলি কৈছে। ইয়াত এইটো বহাইছে কিন্তু কোনো সতৰ্কবাণী নাই ইয়াত, মানে ফচকৈ পানী এৰি দিয়ে, বেলেগত বাজিছে বুলি কোৱা শুনিছোঁ। ইমান বিকল বস্তু এটা ইয়াত লগাই থ'বলৈ কোনো কামেই নাই। আমাৰে হ'ল গাঁৱৰ এৰিয়া মানুহ, গতিকে এইটো বজাৰহেঁতেন গাঁৱৰ ৰাইজেতো সচেতন হ'ব পাৰে ন। এইটো এনেই তাৰ খাইনি নবহোৱাই লাভ আছিলে। এইটো এতিয়া বজাৰ নাই, পানীটো এৰি দিছে, তৎক্ষণাত ৰাস্তাৰ ওপৰত পানী হৈ গৈছে। গতিকেলৈ বিকল বস্তু এটা ইয়াত বহাই থৈছে। জনসাধাৰণক সজাগ হ'বলৈ কোনো সুবিধা নাপালে, গৰু ছাগলী ছেভ কৰিবলৈ নাপালে। গতিকেলৈ এইটোতো চাইলেণ্ট বজা নাই, মানে আমিতো ইয়াতে অৱস্থিত, ইয়াতে আছোৱেই। গতিকে